হয় বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ আৰু কেইটামান মুহূৰ্ত বাকী আজি আমি দেখুৱাব লৈছোঁ দেৰগাঁও এক মূৰ্তি বনোৱা প্ৰতিষ্ঠানত যি ব্যস্ততা খনিকৰৰ যি ব্যস্ততা তথা যি বিশ্বকৰ্মা মূৰ্তিত শেষ বুল দিয়াত ব্যস্ত আমি এই পৰিৱেশ দেখুৱাবলৈ গৈছোঁ দেৰগাঁও টাউনৰ মাজমজিয়াত থকা এখন শিল্পালয় আছে অতি পুৰণি শিল্পালয় মৃৎ শিল্পালয় বুলি ক'ব লাগিব আৰু যি পৰিৱেশ খনিকৰসকল ব্যস্ত যিহেতু কাইলৈ বিশ্বকৰ্মা পূজাৰ অৰ্থে যি মূৰ্তি সেই মূৰ্তি আচলতে শেষ বুল দি থকা হৈছে শেষ ৰং তুলিকা তথা ৰং তুলিকাত ব্যস্ত খনিকৰসকল অকণমান মই এই পৰিৱেশ আচলতে খনিকৰসকল ব্যস্ত থকা এটা পৰিৱেশ এই পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু অকণমান সহযোগী অকণমান পৰিৱেশটো দেখুৱাব অকণমান খনিকৰসকল ব্যস্ত হৈ আছে যিহেতু কাইলৈ বিশ্বকৰ্মাৰ আৰাধনা কৰা হ'ব সমগ্ৰ বিশ্বই আচলতে বিশ্বকৰ্মা পূজা উদযাপন কৰিব আজি আমি এক মূৰ্তি বনোৱা প্ৰতিষ্ঠান আছে মূৰ্তি বনোৱা প্ৰতিষ্ঠানৰ পৰা আমি এই প্ৰতিবেদন দেখাবলৈ চেষ্টা কৰিছোঁ যিহেতু বিশেষকৈ মটৰ ব্যৱসায়ীসকলে কাইলৈ এক আনন্দময় দিন বুলি ক'লেও তেখেতসকলে যিহেতু বিশ্বকৰ্মা পূজা উলহ মালহেৰে পালন কৰে আৰু ইয়াত এই শিল্পালয়লৈ খন্তেক সময়ৰ পিছতেই ক্ৰেতা বিক্ৰেতাৰ এক পৰিৱেশ হ'ব ক্ৰেতাসকল আহিব আৰু বিভিন্ন ধৰণৰ মূৰ্তি বিভিন্ন চাইজৰ মূৰ্তি আচলতে বনাই থকা হৈছে এই পৰিৱেশ দেৰগাঁও পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ অকণমান খনিকৰসকল আছে খনিকৰসকলৰ লগত অকণ কথা পাতিবলৈ চেষ্টা কৰিম অকণ মালিক পক্ষ আছে মালিক পক্ষৰ লগত অকণ পাতিবলৈ চেষ্টা কৰিম আপুনি অকণ আগলৈ আহিলে ভাল পাম কাইলৈ বিশ্বকৰ্মা পূজা কেনেকুৱা ব্যস্ততা চলি আছে কাম চলি আছে কিমান মূৰ্তি অৰ্ডাৰ আছে 50 গৰাকী আছে 40-50 জন আচ্ছা পূৰ্বৰ তুলনাত এইবাৰ মানে বিশ্বকৰ্মাৰ উৎসাহ উদ্দীপনা বা মূৰ্তিৰ অৰ্ডাৰ বেছি কম কেনেকুৱা এনে উৎসাহটো ৰাইজৰ মাজত আছে কিন্তু অৰ্ডাৰ কম হৈছে আগতছে পূৰ্বৰ তুলনাত কম নেকি আচ্ছা কিমান পুৰণি এই 40 বছৰ হৈ গৈছে আচ্ছা দাম যি মানে মূৰ্তিৰ যি দাম পূৰ্বৰ তুলনাত এবাৰ কম বেছ বা কেনেকুৱা দাম গোসানীৰ দাম কমিহে গৈছে ক'ব গ'লে বস্তুৰ দাম যেন যি ধৰণে বাঢ়িছে কিন্তু গোসানীৰ ভেলু সেইটো হিচাপে বঢ়া নাই মানে মানুহৰ হাজিৰা দি পেলাই আমি নিজলৈ কিবা বচাবলৈ অসুবিধা হৈ যায় এনেকুৱা হৈ যায় ধন্যবাদ এয়া আচলতে শিল্পালয়ৰ মালিক পক্ষৰ আচলতে মন্তব্য অকণমান খনিকৰ আছে খনিকৰসকলৰ লগত অকণ পাতিবলৈ চেষ্টা কৰিম যিহেতু ব্যস্ত হৈ আছে তাৰ মাজতে আমি অকণমান চেষ্টা কৰিম কথা পাতিবৰ কাৰণে যিহেতু এক খনিকৰ বিশ্বকৰ্মা কালি আৰাধনা দিব অকণমান আজি শেষ হেৰি মানে বুল দিবলৈ চেষ্টা কৰিছে নহয় জানো কেনেকুৱা অনুভৱ মানে মোটামুটি চলি আছে মানে আজিকালি মানে পূজাৰ প্ৰতি কোনো পাব্লিক ইণ্টাৰেষ্ট নিদিয়ে আৰু মূৰ্তি ল'বলৈ আহিলেও যিহেতু আমি 10 টকা খোজোঁ সেইটো 6 টকাহে দিব খোজে সেই এনেকুৱাভাৱে চলি আছোঁ আৰু আপুনি কিমান দিনৰ পৰা এই হেৰিৰ লগত মানে শিল্পলত জড়িত মই ধৰক মোটামুটি 40 বছৰ পাৰ হৈ গ'ল 40 বছৰৰ পৰা আপুনি হেৰি লগত জড়িত হয় এইবাৰ যি বিশ্বকৰ্মা যোৱাবাৰৰ তুলনাত এইবাৰ অলপ মানে বেছি নে কম মানে মূৰ্তিৰ অৰ্ডাৰ যোৱা বছৰতকৈ এইবাৰ আৰু বেছি বেয়া তাকেতো ক'লোঁ মানুহে মানে মূৰ্তি নিব খুজিলে আহে যিটো আমি 1500 টকা খোজোঁ সেইটো 600 টকাহে দিয়ে এনেকুৱা চলি আছে আমাৰ পৰিস্থিতি সেইটো কাৰোবাৰ বন্ধ কৰিব লাগিব আমাৰ এই দিব লাগিব উপায় নাই হয় আচলতে খনিকৰজনে তেখেতৰ মনোভাৱ ব্যক্ত কৰিছে আমি এই দেৰগাঁও এখন শিল্পালয় আচলতে বিশ্বকৰ্মাৰ পাক মুহূৰ্তত এই শিল্পালয়খনৰ যি আচলতে পৰিৱেশ সেই পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ মই দেৰগাঁও সীমান্ত বৰুৱা এনিভাৰ
নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব অগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।